মৃত্যুৰ সৈতে যুঁজি থকা এজন ব্যক্তিৰ বাবে আপোনালোকে এইকণ সহায় কৰি দিব বুলি ভাবিছোঁ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে বহুজনৰ মাজলৈ এই খবৰটো বিয়পি পৰে আৰু কোনোবা হ'লেও কোনোবাই যাতে তেখেতক সহায় কৰিব পাৰে। যোৱা 14 নৱেম্বৰ তাৰিখে ৰাতি 10 মান বজাত তিনিচুকীয়া জিলাৰ দিৰা কাকো পথাৰত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু সেই পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ থিতাতে মৃত্যু হয় আৰু আনজন ব্যক্তি গুৰুতৰভাৱে আহত হয় আৰু গুৰুতৰভাৱে আহত হোৱা ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিচিটি মেডিকেললৈ অনা হয় আৰু বৰ্তমান সেই ব্যক্তিজনক ডিব্ৰুগড় মেডিচিটি মেডিকেলত চিকিৎসাধীন কৰি থকা হৈছে। যিহেতু তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান সচ্ছল নহয়, গতিকে ঘৰৰ পৰিয়ালে আপোনালোকৰ সহায় বিচাৰিছে আৰ্থিকভাৱে। কোনোবা মানৱদ্ৰোহী ব্যক্তিয়ে তেখেতক সহায় কৰিব বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মই স্ক্ৰীণত QR কোড দি দিছোঁ, আপোনালোকে এই QR কোড ব্যৱহাৰ কৰি তেখেতক আৰ্থিকভাৱে সহায় কৰিব পাৰিব। আৰু ব্যক্তিজনৰ নাম হৈছে, অৰ্থাৎ যিজন বৰ্তমান মেডিচিটি মেডিকেলত চিকিৎসাধীন হৈ আছে, সেই ব্যক্তিজনৰ নাম নিতুপন সোণোৱাল, তিনিচুকীয়া ডাঙৰি গাঁৱৰ। গতিকে নিতুপন সোণোৱালৰ উন্নত চিকিৎসাৰ বাবে আপোনালোকৰ সহায় প্ৰয়োজন হৈছে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কোনোবা মানৱদ্ৰোহী ব্যক্তিয়ে তেখেতক অলপ হ'লেও আৰ্থিকভাৱে সহায় কৰিব বুলি আমি আশাবাদী। ধন্যবাদ।